নমস্কাৰ বোকাহাট সংবাদলৈ স্বাগতম জনাই আৰম্ভ কৰিছো অনুষ্ঠান কথা বতৰা ঋষিমুনিসকলে কৈ গৈছে শৰীৰম আদ্যম খলু ধৰ্ম সাধন প্ৰথমতে সুস্থ দেহ পিছত ধৰ্ম সাধনা ক্ৰীড়া অথবা বিভিন্ন ধৰণৰ খেলা ধূলাই শৰীৰ আৰু মনৰ বিকাশ সাধন কৰে নিয়মিত খেল যোগাভ্যাস কৰি শৰীৰটোক সক্ৰিয় ৰাখিলে বিভিন্ন ৰোগৰ পৰা হাত সাৰিব পাৰি ক্ৰীড়াই আত্মবিশ্বাস বৃদ্ধি কৰাৰ উপৰিও দলীয় কাম কৰাৰ মনোবৃত্তি আৰু নেতৃত্ব বিকাশতো সহায় কৰে মিত্ৰজোঁটৰ চৰকাৰ আৰু মন্ত্ৰী অতুল বৰা দেৱৰ সহযোগত বোকাহাট জিলা ক্ৰীড়া সন্থাৰ অন্তৰ্গত বিভিন্ন খেলৰ লগতে খেলপথাৰৰ তুলনামূলকভাৱে যথেষ্টখিনি উন্নত হৈছে সেইখিনি আমি স্বীকাৰ কৰিবই লাগিব বৰ্তমান বোকাহাট জিলাৰ ক্ৰীড়া সন্থাৰ কাম-কাজখিনি কেনেদৰে চলি আছে পৰিকল্পনা কি যাৱতীয় বিষয়খিনি জানিবলৈ বুজিবলৈ আজি কথা বতৰা অনুষ্ঠানটি আয়োজন কৰিছো আজি আমাৰ মাজত উপস্থিত আছে বোকাহাট জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক শ্ৰী সঞ্জীৱ শইকীয়াদেৱ সঞ্জীৱ তোমাক বোকাহাট সংবাদৰ কথা বতৰা অনুষ্ঠানটিলৈ স্বাগতম জনাইছো নমস্কাৰ হয় আমি পৰৱৰ্তী যিখিনি প্ৰশ্ন আছে সেইখিনিলৈ আমি যাম প্ৰথমতে আমি জানিব বিচাৰিম বোকাহাট জিলা ক্ৰীড়া সন্থালৈ তুমি কেনেদৰে কেতিয়া আহিলা লগতে বোকাহাট জিলা ক্ৰীড়া সন্থাৰ বিষয়ে তোমাৰ প্ৰথম প্ৰতিক্ৰিয়া আজি অনুষ্ঠানলৈ বোকাহাটৰ এক জনপ্ৰিয় চেনেল বোকাহাট সংবাদৰ কথা বতৰা অনুষ্ঠানলৈ মোক আমন্ত্ৰণ কৰাৰ বাবে বোকাহাট সংবাদৰ সন্মানীয় সমূহ বিষয়ববীয়াক আমাৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ এই বোকাহাট সংবাদৰ এই যি জনপ্ৰিয়তা এই জনপ্ৰিয়তা অটুট থাকিব আৰু অনাগত দিনত ইয়াতকৈ উজ্জ্বলিত হৈ উঠিব হয় প্ৰথম প্ৰতিক্ৰিয়া জিলা ক্ৰীড়া সন্থাৰ বিষয়ে আৰু কেনেদৰে কেতিয়া আহিলা চাওক মই ঠিক 1966-67 চনৰ বৰ্ষত মই মেট্ৰিক পাছ কৰাৰ পাছতে হাইস্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰাৰ পাছতেই মই বোকাহাট জিলা ক্ৰীড়া সন্থাৰ লগত সংপৃক্ত হৈছিলোঁ ঠিক তেতিয়া 1989 চন হ'ব তেনেকুৱা নিচিনা লাগে এই সময়ত বোকাহাট জিলা ক্ৰীড়া সন্থাই বোকাহাট ক্ৰীড়া সন্থা হিচাপে নামাকৰণ হৈছিল জিলা ক্ৰীড়া সন্থা হোৱা নাছিল আৰু আমি সেই সময়ত দেখিছিলোঁ যে প্ৰয়াত ৰবীন্দ্ৰনাথ বৰুৱা অখিল বৰুৱা প্ৰয়াত ফাইজুল হক ডাঙৰীয়াকে আজিকে প্ৰমুখ্য কৰি তিলেশ্বৰ বৰুৱা আদিকে কৰি তেখেতসকলে বোকাখাটত ক্ৰীড়াৰ উন্নয়নৰ স্বাৰ্থত নিজকে আত্মনিয়োগ কৰিছিল আৰু তেখেতসকলৰে মাজতে তেতিয়া প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আছিল বোকাহাট জিলা ক্ৰীড়া সন্থা নামেৰে আছিল কালক্ৰমত কিন্তু 1992 চনত বোকাহাট ক্ৰীড়া সন্থা বোকাহাট জিলা ক্ৰীড়া সন্থা হিচাপে পৰিগণিত হৈছিল আৰু বোকাহাট জিলা ক্ৰীড়া সন্থা হিচাপে পোনপ্ৰথমতে অসম ক্ৰিকেট সন্থা অসম ফুটবল সন্থা অসম এথলেটিক্স সন্থা আৰু অসম ভলীবল সন্থাই বোকাহাট জিলা ক্ৰীড়া সন্থা হিচাপে স্বীকৃতি দিছিল আৰু আমি তেতিয়া দেখিছিলোঁ তেতিয়া প্ৰথম বৰ্ষত আমাৰ সভাপতি হৈছিল অজিত বৰুৱা ছাৰ সভাপতি আছিল আৰু সম্পাদক আছিলে সেই সময়ৰ এজন সুদক্ষ ফুটবলাৰ যিজনে গৈ গুৱাহাটী মহানা ক্লাবৰ হৈ খেল খেলিছিলে আমাৰ বোকাহাটৰ সুযোগ্য সন্তান বিষ্ণু বৰা ডাঙৰীয়া জ্যোতি বৰা হয় তাৰ পাছত পুনৰবাৰ বিষ্ণু বৰা ডাঙৰীয়াই সম্পাদক হৈছিল আৰু অজিত বৰা ছাৰে সভাপতি হৈছিল তাৰপিছত কিন্তু তিলেশ্বৰ বৰুৱা ডাঙৰীয়া সভাপতি হৈছিল বিষ্ণু বৰা ডাঙৰীয়াই আকৌ সম্পাদক আছিল তাৰ পাছৰ কাৰ্যকালত আমি দেখিবলৈ পাইছিলোঁ সেই সময়ৰ এজন সুযোগ্য সন্তান ৰজাবাৰীৰ বাসিন্দা আছিল কমল ভূঞা ডাঙৰীয়া ছাৰ কমল ভূঞা ছাৰ এইবাৰ সভাপতি হৈছিল আৰু সম্পাদক হৈছিল বুদ্ধৰাজ চেত্ৰী আমাৰ আপোনালোকে জানে আৰু চবেই জানে তেখেত এজন নেশ্যনেল ৰেফাৰী আছিলে আৰু সুদক্ষ ফুটবলাৰ আছিল তেখেতসকলৰ নেতৃত্বত জিলা ক্ৰীড়া সন্থা গঠন হৈছিলে তাৰপিছত বোকাহাটৰ সেই সময়ৰ বিধায়ক জিতেন গগৈ ডাঙৰীয়া সভাপতি হৈছিল আৰু সম্পাদক হৈছিলে আমাৰ বুদ্ধৰাজ চেত্ৰী কিন্তু তাৰ মাজতে এটা কাৰ্যকালত অজিত বৰা ছাৰ সভাপতি থকা সময়ত মই সেই সময়ত সাধাৰণ সম্পাদকৰ দায়িত্ব পালন কৰিছিলোঁ কিন্তু যি কি নহওক
কিন্তু প্ৰতিটো কাৰ্যকালতে প্ৰতিখন মানে সন্থাৰ সেই সময়ৰ বিষয়ববীয়াসকলে বোকাখাতত ক্ৰীড়াৰ উন্নয়নৰ স্বাৰ্থত তেখেতসকলে যি নিজকে যি সমৰ্পিত কৰিছিলে, যাৰ বাবে আহি যি চক বোকাখাতে এনেকুৱা এটা স্থানত উপনীত হৈছে ক্ৰীড়াৰ ক্ষেত্ৰত। সমগ্ৰ অসমত আজি বোকাখাতক মানে ক্ৰীড়াৰ ক্ষেত্ৰত কিন্তু চবে এটা ভাল দৃষ্টিৰে চাই যে বোকাখাতত ক্ৰীড়াৰ ক্ষেত্ৰত যথেষ্ট মানে আগবঢ়া এটা সন্থা বুলি চবে স্বীকৃতি দিবলৈ বাধ্য হৈছে। ঠিক আছে, আমি প্ৰতিক্ৰিয়া ললো। এটা এইখিনিতে আপুনি অলপ ক্লিয়াৰ কৰি দিয়ক, এইটো বহুতৰে এটা ডাউট এটা এতিয়া থাকি গৈছে, বোকাখাত ৰাজহুৱা খেলপথাৰ নে জিলা ক্ৰীড়া সন্থা খেলপথাৰ, সেইটো অলপ ক্লিয়াৰ কৰি দিয়ক। একচুৱেলি 91 চনৰ আগলৈকে যেতিয়ালৈকে বোকাখাত জিলা ক্ৰীড়া সন্থাৰ নামত মাটিখিনি আবণ্টন হোৱা নাছিল, মই যিমানখিনি জানো বা যিখিনি ডকুমেণ্টছ আমাৰ ওচৰত বৰ্তমানো আছে, তাৰ আগত যিহেতু এই ফিল্ডখনৰ কোনো বাউণ্ডেৰী সীমা নাছিল, আপোনালোকেও দেখিছে, আপোনালোকে ইয়াৰে সন্তান। তাৰপিছত যেতিয়া 92 চনত বোকাখাত জিলা ক্ৰীড়া সন্থা হিচাপে স্বীকৃতি পালে, আৰু যিটো এতিয়া বৰ্তমানৰ যিটো আমাৰ পুৰণা যিটো আপোনালোকে দেখিছে পুৰণা যিটো গেলাৰী, প্ৰায় নতুন যিটো গেলাৰী বনোৱা হৈছে, সেই মাটিখিনি 34 বিঘা মাটি আছে। এই 34 বিঘা মাটি অসম চৰকাৰৰ ৰাজহ বিভাগে বোকাখাত জিলা ক্ৰীড়া সন্থাৰ নামত আবণ্টন দিছে। তাৰ পাছৰ পৰাই তেতিয়া বোকাখাত জিলা ক্ৰীড়া সন্থাই ষ্টেডিয়ামখনি নাম দিছিলে বোকাখাত জিলা ক্ৰীড়া সন্থাৰ ষ্টেডিয়াম। কিন্তু আমি অনুভৱ কৰোঁ বা আমি দেখিছোঁ যে যেতিয়া বোকাখাত জিলা ক্ৰীড়া সন্থাৰ ষ্টেডিয়ামত বৰ্তমানেও গণতন্ত্ৰ দিৱস আৰু স্বাধীনতা দিৱস আমাৰ মহকুমা প্ৰশাসনে অনুষ্ঠিত কৰি আহিছে। এই অনুষ্ঠানটো অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত মই ভাবোঁ যে মহকুমা প্ৰশাসনৰ এটা অসুবিধা হয় চিঠিখনত লিখিবৰ কাৰণে যে স্থান বোকাখাত ষ্টেডিয়াম, কাৰণ ষ্টেডিয়ামততো এনেকুৱা অনুষ্ঠান পাতিব নোৱাৰে, মই অনুভৱ কৰোঁ কথাটো। সেইকাৰণে তেওঁলোকে এই স্থানটো বোকাখাত ৰাজহুৱা খেলপথাৰ বুলি মানে দিয়ে, কিন্তু প্ৰকৃতাৰ্থত এই যিখিনি মাটি 34 বিঘা আৰু পাছৰ যিখিনি মাটি আপোনাৰ পুৰণা ষ্টেডিয়ামৰ আমাৰ গেলেৰীৰ পৰা পাছৰ মাটিখিনি, এই পাছৰ মাটি যি 22 বিঘা মাটি, এই 22 বিঘা মাটিৰ কথা মই কওঁতে আমাৰ বোকাখাত জিলা ক্ৰীড়া সন্থাৰ বৰ্তমানৰ সন্মানীয় সভাপতি তথা বৰ্তমান বোকাখাত বিধানসভা সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী আমাৰ শ্ৰদ্ধাৰ অতুল বৰাদেৱৰ নাম মই ল'বই লাগিব। অতুল বৰাদেৱৰ তৎপৰতাত প্ৰায় এসপ্তাহৰ ভিতৰত সেই মাটিখিনি অসম চৰকাৰৰ ৰাজহ বিভাগৰ দ্বাৰা বোকাখাত জিলা ক্ৰীড়া সন্থাক আবণ্টন দিছে। আৰু বৰ্তমান বোকাখাত জিলা ক্ৰীড়া সন্থাৰ আবণ্টিত মাটি হ'ল 54 বিঘা, আৰু এই 54 বিঘা মাটি যি 34 বিঘা আৰু 22 বিঘা 56 বিঘা মাটি হয় হয়। মোৰ প্ৰশ্নটো হৈ গ'ল 56 বিঘা মাটি যিহেতু বোকাখাত জিলা ক্ৰীড়া সন্থাৰ আবণ্টন দিয়া হৈছে, তেনে ক্ষেত্ৰত বোকাখাত জিলা ক্ৰীড়া সন্থা উত্থাপন কৰিবলৈ সকলোৱে কোনোতো আইনগত অসুবিধাও থাকিব নালাগে, হয়নে? হয়, কণ্টিনিউ কৰক। হয়, এই মাটিখিনি যেতিয়া আমি 4 সীমাই আপুনি বেৰা দিছোঁ দেখিছে, এই বেৰা দিয়াৰ ক্ষেত্ৰত সেই সময়ত আমাৰ বৰ্তমানৰ বিধায়কগৰাকী আমাৰ সন্মানীয় সভাপতি মহোদয়ে যি ছিগনেচাৰ প্ৰজেক্ট আহিছিল, এই ছিগনেচাৰ প্ৰজেক্টৰ অধীনত তেখেতে ধৰি পেলাই এই বাউণ্ডেৰী সীমাটো প্ৰায় 10 কোটি টকা বাউণ্ডেৰী সীমাটো দিলে আৰু নতুন পেভিলিয়নটো বনালে, যাৰ কাৰণে বৰ্তমান বোকাখাত জিলা ক্ৰীড়া সন্থাৰ অন্তত খেলপথাৰখনত মানে আগতে যেনেকৈ চৰণীয়া গৰুৰ পথাৰ হৈ আছিলে, তাৰ পৰা আমি এতিয়া পৰিত্ৰাণ পাবলৈ সক্ষম হৈছোঁ, আৰু ল'ৰা ছোৱালীখিনিয়ে ভালদৰে মানে ফুটবলে হওক ক্ৰিকেট হওক খেলিবলৈ সুবিধা লাভ কৰিছে। ঠিক আছে, ধন্যবাদ। এইখিনিতে আপুনি কওক, আপুনি যিহেতু ক্ৰীড়া সন্থাৰ সম্পাদক, আপুনি তাত যিবোৰ খেলখিনি হৈ থাকে সকলোখিনি আপুনি অৱগত। খেলখিনি পৰিচালনা কৰিবলৈ এক অৰ্থৰ প্ৰয়োজন হয়। ইয়াত যিটো আমি ধন ভঁৰাল বুলি কওঁ, এই ধন ভঁৰাল ক্ৰীড়া সন্থাৰ যিটো ধন ভঁৰাল, এই ধন ভঁৰালখিনি ক'ৰ পৰা আহে আৰু কেনেকৈ খৰচ হয় সেই বিষয়ে আমাক আপুনি অলপ বুজাই দিয়ক। চক বৰ্তমানলৈকে দেই, আজি 92 চনতেই যদি বোকাখাত জিলা ক্ৰীড়া সন্থা স্থাপন হ'ল, বৰ্তমানলৈকে বোকাখাত জিলা ক্ৰীড়া সন্থাৰ কোনো স্থায়ী আৰ্নিং চ'ৰ্চ নাই। বৰ্তমানলৈকে স্থায়ী কোনো আৰ্নিং চ'ৰ্চ নাই। ইতিমধ্যে কিন্তু এই যিটো প্ৰজেক্টৰ অধীনত আমাৰ যিখন নতুন ষ্টেডিয়াম আমাৰ গেলেৰী বনালোঁ, তাৰ তলত আমাৰ 18খন দোকান ইতিমধ্যে হৈ আছে, কমপ্লিট হৈ আছে। আমি আবণ্টন দিয়াৰ মানে দিব পাৰোঁ আমি, কিন্তু কিছু টেকনিকেল কাৰণত আমি বৰ্তমান অৱশ্যে মই ইয়াৰ আগতে কথা এটা কৈছোঁ, বৰ্তমান বোকাখাতৰ কিছু সংখ্যক ব্যক্তিয়ে মানে এটা কথা ওলাই ফুৰিছে যে এইখিনি আবণ্টন দি দিলে
মনে মনে আবণ্টন দিলে এইটো আমি দৃঢ়তাৰে ক'ব বিচাৰিছোঁ যে বোকাখাট জিলা ক্ৰীড়া সন্থাৰ সন্মানীয় সভাপতি অতুল বৰাদেৱ আৰু বৰ্তমান যিখন কাৰ্যনিৰ্বাহক আৰু মই সাধাৰণ সম্পাদক হিচাপে আছোঁ, এই কাৰ্যনিৰ্বাহক আমাৰখনে কেতিয়াও বোকাখাটৰ ক্ৰীড়াপ্ৰেমী ৰাইজক অৱগত নকৰাকৈ এই ৰুমসমূহ কেতিয়াও আবণ্টন নিদিয়ে। এইটো মই দৃঢ়তাৰে মই ক'ব পাৰোঁ। আৰু বৰ্তমানলৈকে এটা ৰুমো কিন্তু আমি আবণ্টন দিয়া নাই। কিছু সংখ্যক ব্যক্তিয়ে কৈ আছে যে আবণ্টন দি দিলে, কিন্তু আমি দৃঢ়তাৰে কৈছোঁ যে এটা ৰুমো আবণ্টন দিয়া হোৱা নাই। আৰু আপুনি যিটো পুঁজিৰ কথা কৈছে, চাওক আজিলৈকে আমাৰ কোনো তেনেকৈ মানে পাৰ্মানেণ্ট ইনকাম চ'ৰ্চ নাই। আমি যিসমূহ খেল অনুষ্ঠিত কৰোঁ তাৰ পৰা আমাৰ দুই পইচা যি আমাৰ ৰাহি হয়, সেই ৰাহিৰ পইচাৰে আমি ক্ৰিকেটতো আমি খৰচ কৰোঁ, ফুটবলতো কৰোঁ, ভলীত যি অকণমান কৰিব লাগে তাতো কৰোঁ, আৰু এথলেটিক্সৰ টিম পঠোৱা বা তেনেকুৱাতো আমি তাৰ পৰাই মানে খৰচ কৰোঁ। আৰু যদি অতীত মানে আমাৰ হেৰি হৈ যায়, শ্বৰ্টেজ পৰে, তেতিয়া কি হয়, আমি বোকাখাট জিলা ক্ৰীড়া সন্থাৰ সন্মানীয় সভাপতি মহোদয়ক অৱগত কৰোঁ। তেখেতে কিন্তু এই ক্ষেত্ৰত আমাক মানে যথেষ্ট সহায় কৰি আহিছে, সঁচাকৈ তেখেতে সহায় কৰিছেই। আৰু অৱশ্যে বোকাখাটৰ বহু কেইজন মানে ক্ৰীড়াপ্ৰেমী ৰাইজ আছে, তেখেতলৈও কিন্তু এই সময়ত আমাক যথেষ্ট সহায় সহযোগিতা কৰি আহিছে। ক্ৰিকেট খেলবোৰ যিবোৰ প্ৰতিযোগিতা হয়, এই ক্ৰিকেট খেল যিবিলাক আপুনি আপোনাৰ তত্ত্বাৱধানত যিবিলাক প্ৰতিযোগিতা অনুষ্ঠিত হয়, সেইবোৰৰ নিশ্চয় তাত ফাণ্ড আহে বুলি মই জানো। সেই ফাণ্ডখিনি যিসকলে খেলায় বা যিসকলে স্পনচাৰ কৰে তেওঁলোকে দিয়ে। এই যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটোৰ বিষয়ে আপুনি অলপ আমাক বুজাই দিয়ক। চাওক, বোকাখাট জিলা ক্ৰীড়া সন্থাৰ অধীনত ক্ৰিকেটৰ ক্ষেত্ৰত যিহেতু সুধিছে, মই ক্ৰিকেটৰ কথাটোৱে আপোনাক প্ৰথম কৈছোঁ। বোকাখাট জিলা ক্ৰীড়া সন্থাৰ অধীনত বৰ্তমান অসম প্ৰিমিয়াৰ ক্ৰিকেট লীগ অনুষ্ঠিত হয়, যিটো সম্পূৰ্ণভাৱে তত্ত্বাৱধান কৰে অসম ক্ৰিকেট সন্থাই। আমাৰ উদ্যোগত খালি বোকাখাট অনুষ্ঠিত হয়, আৰু অকল আমাৰ জিলাতে নহয়, প্ৰতি জিলাতে হয়। এই খেলখন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত অসম ক্ৰিকেট সন্থাই বোকাখাট জিলা ক্ৰীড়া সন্থাক আৰ্থিক অনুদান আগবঢ়ায়। আমি সুন্দৰভাৱে প্ৰতি বছৰেই আছাম প্ৰিমিয়াৰ ক্ৰিকেট লীগ আমি অনুষ্ঠিত কৰি আহিছোঁ। অনুষ্ঠিত কৰাৰ পাছত কিছু ধন ৰাহি হয়, কেতিয়াবা আমাৰ ৰাহি হয়। এই ৰাহি ধনখিনিয়ে আমি পৰৱৰ্তী সময়ত বোকাখাটত ক্ৰিকেটৰ কাৰণেই হওক, বিশেষকৈ আমি ক্ৰিকেটতে মানে সিংহভাগ খৰচ কৰোঁ। যিহেতু আমাৰ পুঁজি নাই, কেতিয়াবা আমাৰ উপায় নহ'লে আমি অন্য ক্ষেত্ৰত আমি এই পুঁজি ব্যৱহাৰ কৰিবলৈ বাধ্য হওঁ। অৱশ্যে এই ক্ষেত্ৰত এইটো ঠিক যে ফুটবলেই হওক বা আপোনাৰ ক্ৰিকেটেই হওক, আমি কিন্তু দুইটাই বা এথলেটিক্স আমি কিন্তু বোকাখাট জিলা ক্ৰীড়া সন্থাই বৰ্তমানলৈকে আমি গোটেইকেইটা বিভাগকে আমি সমদৃষ্টিৰে চাওঁ। আচ্ছা, ঠিক আছে। এতিয়া আপোনালোকে বোকাখাট জিলা ক্ৰীড়া সন্থাই কিবা নিজাববীয়াকৈ খেল পাতি আছে নেকি? আপোনাৰ তত্ত্বাৱধানত আপোনাৰ কাৰ্যকালত কিবা নিজাববীয়া মানে চব মোৰ কাৰ্যকালত বুলি ক'লে বেয়া হ'ব, যিহেতু বোকাখাট জিলা ক্ৰীড়া সন্থা এটা আমাৰ কাৰ্যনিৰ্বাহক আছে, আৰু আমাৰ সমূহীয়া প্ৰচেষ্টা প্ৰতিজন বিষয়ববীয়াই আন্তৰিকতাৰে নিস্বাৰ্থৰে কিন্তু বোকাখাট জিলা ক্ৰীড়া সন্থাৰ কামখিনি আগুৱাই নিয়াত প্ৰতিজনে কিন্তু আত্মনিয়োগ কৰিছে, নিজকে সংপৃক্ত কৰিছে নিজকে। এতিয়া চাওক, আমি যেতিয়া বোকাখাট জিলা ক্ৰীড়া সন্থাৰ অধীনত আমি যিসমূহ ক্ৰিকেট খেল অনুষ্ঠিত কৰোঁ, পুৰুষৰ যেতিয়া ক্ৰিকেট খেল আমি অনুষ্ঠিত কৰোঁ, আমাৰ পুৰুষ বিভাগৰ যিজন সন্মানীয় সম্পাদক বিশ্বজিৎ বৰা, অৱশ্যে বিশ্বজিৎ বৰা বুলি ক'লে বোকাখাটত ইমান চিনি নাপায়, পংকজ বৰা বুলি ক'লে চিনি পায়। তেখেতে গোটেই মানে ক্ৰিকেটৰ গোটেইখিনি আপোনাৰ অসম প্ৰিমিয়াৰ ক্ৰিকেট চেম্পিয়নশ্বিপ, A ডিভিজন ক্ৰিকেট লীগ, B ডিভিজন ক্ৰিকেট লীগ তেখেতে হেৰি কৰে, গোটেইখিনি তেখেতে চাই, খালি আমি তত্ত্বাৱধান কৰোঁ, এইটো ভালদৰে হৈছে নে, এইটো হৈছে নে, যে কিবা আমি হেৰি কৰোঁ। একেদৰে পুৰুষৰ ফুটবলটো আমাৰ চাই প্ৰাঞ্জল গগৈ ডাঙৰীয়াই সম্পাদকে। তেখেতৰ দিনত এটা আমি ক'ব লাগিব যে আমাৰ বৰ্তমান অৱস্থাত যিমানখিনি মানে ফুটবল ক্লাব, আগতে একদম কম আছিলে ফুটবল লীগ, কিন্তু বোকাখাট জিলা ক্ৰীড়া সন্থাই যি প্ৰচেষ্টা হাতত লৈছে, বা বোকাখাট জিলা ক্ৰীড়া সন্থাৰ ফুটবল বিভাগৰ যি অহৰহ প্ৰচেষ্টা, এই প্ৰচেষ্টাৰ ফলত আমি দেখিব যে বৰ্তমান A ডিভিজন, আপুনি নিশ্চয় জানে, A ডিভিজন লীগত বৰ্তমান আমাৰ 8টা নে 12টা টিম আছে। একেদৰে 8টা, তাৰপিছত B ডিভিজন 52টা আছে, 30টা আছে। এই চব ইমানখিনি ক্লাব কিন্তু বহুত জিলা ক্ৰীড়া সন্থাত নাই। বোকাখাট জিলা ক্ৰীড়া সন্থাই বা বোকাখাট জিলা ক্ৰীড়া সন্থাৰ ফুটবল বিভাগে
ভাল কাম কৰাৰ কাৰণে ইমান কিন্তু ফুটবল টিম বৰ্তমান বোকাখাটত গঢ় লৈ উঠিছে একেদৰে ক্ৰিকেটতো আজিকালি চাওক ক্ৰিকেটতো ইমানেই আমাৰ ক্ৰিকেট ক্লাব হৈছে যিহেতুকে বোকাখাট জিলা ক্ৰীড়া সন্থাই ফুটবল বা ক্ৰিকেটৰ এক পৰিৱেশ সৃষ্টি কৰাত কিন্তু সাৰ্থকতা লাভ কৰিছে যাৰ বাবে ইমানখিনি ক্লাব আজি বোকাখাটত মানে ভালদৰে চলি আছে মই মানিছো এ ডিভিজনত 8টা আছে বি ডিভিজনত 52টা সি ডিভিজন 30টা দল আছে সেইখিনি একেবাৰে কমো নহয় মই প্ৰশংসা কৰিছো মোৰ কথা হ'ল ইয়াৰ সমান্তৰালকৈ ক্ৰিকেট খেল যিখিনি হৈ আছে এইখিনি প্ৰশংসনীয় ডে নাইট ক্ৰিকেট হয় সেইখিনি আপোনালোকে খুব ধুনীয়াকৈ তাত আয়োজন কৰে পংকজ গগৈও তেখেতৰ পংকজ বৰা তেখেতেও এইখিনি তুতপ্ৰুতভাৱে তাত গুৰুত্বপূৰ্ণ ভূমিকা লৈ খেলখিনি পাতে মোৰ প্ৰশ্নটো হৈ গ'ল আপোনালোকে যেনেদৰে ক্ৰিকেট খেলখনত আপোনালোকে প্ৰাধান্য দিয়ে আহিছে ইয়াৰ সমান্তৰালকৈ দেখা যায় যে ফুটবল খেলৰ প্ৰাধান্যতা বোকাখাটত যেন অলপ কমি গৈছে তেনেকুৱা পৰিলক্ষিত হৈছে ইয়াৰ কাৰণ কি বুলি ভাবে মানে চাওক মানুহৰ বোকাখাট আমাৰ ক্ৰীড়াপ্ৰেমী ৰাইজৰ সকলোৱে নহয় দেই কিছু সংখ্যক ব্যক্তিৰ এটা এইটো মই ভুল ধাৰণা বুলি মই মানে অনুভৱ কৰোঁ কাৰণ চাওক বোকাখাট জিলা ক্ৰীড়া সন্থাই এই বৰ্ষৰ আগৰ বৰ্ষত আণ্ডাৰ 15ত বোকাখাট জিলা ফুটবল দলটো অসম চেম্পিয়ন হৈছে তাৰ 2 বছৰ আগত আণ্ডাৰ 17ত বোকাখাট জিলা ক্ৰীড়া সন্থা অসম চেম্পিয়ন হৈছে বোকাখাটৰ 3জন সুদক্ষ ফুটবলাৰ অভিষেক শইকীয়া বিশাল ৰবি দাস ৰোচন বাৰ্লা অসমৰ পৰা মানে বোকাখাটৰ পৰা প্ৰথম দেই বোকাখাটৰ প্ৰথম সন্তোষ ট্ৰফিত অসম দলক প্ৰতিনিধিত্ব কৰিছে যদি বোকাখাট জিলা ক্ৰীড়া সন্থাই ফুটবলত গুৰুত্বই নিদিলেহেঁতেন এইখিনিতো সফলতা কেতিয়াও পাবলৈ সক্ষম নহ'লহেঁতেন আমি চাওক বোকাখাট জিলা ক্ৰীড়া সন্থাৰ সন্মানীয় সভাপতিৰ উদ্যোগত আমি বোকাখাট জিলা ক্ৰীড়া সন্থাৰ তত্ত্বাৱধানত আমি নতুনকৈ যিহেতু বোকাখাটত আপুনি এটা কথা মন কৰিব বোকাখাটত কিন্তু ফুটবলৰ ক্ষেত্ৰত বোকাখাটৰ ভিতৰৰ যিখিনি বাগিচা চাহ বাগিচাসকলৰ খেলুৱৈসকলৰ অৱদান কিন্তু চবতকৈ বেছি এইটো আমি চবেই মানে কথাটো সেইটো কাৰণে বোকাখাটৰ চাহ বাগিচা অঞ্চলত ফুটবলৰ যেন আৰু আগবাঢ়ি যায় প্ৰসাৰতা আৰু হয় উন্নতি আৰু হয় তাৰ বাবে আমি আন্তঃ চাহ বাগিচা বিধায়ক কাপ ফুটবল প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিছিলোঁ ফাইনেল খেলখন হোৱা নাই ছেমিফাইনেলখনো হোৱা নাই বিশেষ কিছু কাৰণত কিন্তু খুব সম্ভৱ আমি কেইবাবছৰো পাৰ হ'ল নাই আপোনাৰ মই চাইছিলোঁ 9 মাহ মান হৈছে সেইটো হয় কিন্তু তাৰ মাজতে আমি লীগবোৰ অনুষ্ঠিত কৰিবলগীয়া হৈছে কিন্তু আমি ভাবিছোঁ যে এই বৰ্ষৰ যেতিয়া লীগখিনি শেষ হোৱাৰ পাছতেই আমি ছেমিফাইনেল আৰু ফাইনেল খেল দুখন অনুষ্ঠিত কৰিম এই ক্ষেত্ৰত মই এটা আপোনাক জনাব বিচাৰিছোঁ যে আমি গৌৰৱ অনুভৱ কৰা এটা আমাৰ সপোন আছিল ফ্লাইট লাইটত আমি বোকাখাটত কেতিয়া খেলাব পাৰিম কেতিয়া খেল হ'ব কিন্তু এই যে ফ্লাইট লাইটত আমি এতিয়া আমাৰ বোকাখাটত ক্ৰিকেট খেল অনুষ্ঠিত হৈছে ফুটবল খেল অনুষ্ঠিত কৰিছে এইটো যে আমি পালোঁ আমাৰ এটা সপোন বাস্তৱত পৰিণত হ'ল এই ক্ষেত্ৰত কিন্তু বোকাখাট জিলা ক্ৰীড়া সন্থাৰ সন্মানীয় সভাপতি তথা বিধায়ক মহোদয় তথা কেবিনেট মন্ত্ৰী কিন্তু অতুল বৰাদেৱৰ নাম আমি ল'ব লাগিব হয় বোকাখাটত অল বইজ ক্লাব অল বইজ ভেটাৰ্ণ ফুটবল ভলীবলৰ ক্ষেত্ৰত এই দলটি খুব জনপ্ৰিয় আছিল কসমছ ক্লাব এসময়ত জনপ্ৰিয় আছিল এই তেনেধৰণৰ ফুটবল ভলীবল বোকাখাট ক্ৰীড়া সন্থাৰ অন্তৰ্গত কিন্তু বৰ্তমান নাই ইয়াৰ কাৰণ কি বুলি ভাবে আপুনি চাওক বৰ্তমান সেই সময়ত কসমছ ক্লাব একচুৱেলি এটা অগ্ৰণী ক্লাব আছিলে আমিও কসমছ ক্লাব বুলি ক'লে গৌৰৱ অনুভৱ কৰোঁ কসমছ ক্লাব বুলি ক'লে কিন্তু মই ভাবোঁ যে কসমছ ক্লাবৰ পৰৱৰ্তী সময়ছোৱাত যিসকলে গুৰি ধৰিছিলে কসমছ ক্লাবৰ গুৰি পথা ধৰিছিলে সেইসকল ব্যক্তি হয় কোনোবা ব্যৱসায়ত নামি গ'ল কোনোবাই চাকৰি পাই বোকাখাটৰ পৰা আঁতৰি যোৱাৰ কাৰণে মই ভাবোঁ যে কসমছ ক্লাবটো লাহে লাহে মানে বোকাখাটত বিলীন হৈ গ'ল নাইকিয়া হৈ গ'ল কিন্তু এটা কথা ঠিক চাওক যদি যাৰ অন্তৰত ক্ৰীড়া থাকে আজি মই ব্যৱসায় কৰোঁ কিন্তু আমাৰ অন্তৰত যিহেতু ক্ৰীড়া বুলি বস্তুটো আমাৰ অন্তৰত আছে খেলৰ প্ৰতি আমাৰ ভাল এটা হেৰি আছে আমি ব্যৱসায় যদিও কিন্তু কৰোঁ যদিও আমি ক্ৰীড়া ক্ষেত্ৰত হেৰি কৰোঁ যদি জীয়াই ৰাখিছোঁ যদি কসমছ ক্লাবৰ এই সময়ৰ গুৰি ধৰোঁতাসকলৰ অন্তৰত সঁচাকৈ ক্ৰীড়া থাকিব লাগিছিলে তেতিয়া কিন্তু কসমছ ক্লাব আজিও জীৱিত থাকিলে বুলি মই অনুভৱ কৰোঁ আৰু চাওক যেটো আপুনি কৈছে অল বয়জ ভেটাৰ্ণ গঠন কৰাৰ কিন্তু মেইন আসল ব্যক্তিজন প্ৰধান ব্যক্তিজন হ'ল আমাৰ অতি শ্ৰদ্ধাৰ আপুনিও জানে নাম শুনিছে মোৰ গুৰু হয় তেখেত এই ক্ৰীড়া সংগঠকৰ ক্ষেত্ৰত মোৰ ক্ৰীড়া জীৱনৰ ক্ষেত্ৰত শ্ৰদ্ধাৰ ডক্টৰ পুলিন বৰকটকী প্ৰাক্তন সুদক্ষ ফুটবল খেলুৱৈ
বোকাখাট চাহ বাগিচা দলটোৱেই প্ৰথম তেখেতে গঠন কৰিছিল বুলি ক'ব পাৰি যিটো ফুটবল দল এতিয়াও মানে অসমৰ চবতে জানে বোকাখাট চাহ বাগিচা বুলি ক'লে তেখেতে গুৰি বটা ধৰিছিলে তাৰপিছত কিন্তু যিসকলে ধৰিছিলে তেখেতসকলে মই অনুভৱ কৰোঁ তেখেতসকলে ভালদৰে দল মানে ভেটাৰান দলটো সুসংগঠিত কৰি ৰাখিব নোৱাৰাৰ বাবে এই ভেটাৰান মানে যিটো আপুনি কৈছে ওল্ড বয়জ ক্লাব সেই ওল্ড বয়জ ক্লাবটো কালত নাইকিয়া হৈ গ'লগৈ মই আজি অনুষ্ঠানটো কৰাৰ এটা যুক্তিও আছে বাৰু এই দিশটো লৈহে মই আজি আপোনাক মই আমন্ত্ৰণ জনাইছোঁ মোৰ বিষয়টো আছিলে যে বোকাখাট জিলা ক্ৰীড়া সন্থাৰ অন্তৰ্গত যেন ক'ৰবাত নহয় ক'ৰবাত ফুটবলক প্ৰাধান্য কম দিয়া হৈছে এইকাৰণে মই আজি আপোনাক মই আমন্ত্ৰণ জনাই এইখিনি প্ৰশ্ন আপোনাৰ পৰা জানিবৰ বাবে আজিৰ অনুষ্ঠানটো মই আয়োজন কৰিছোঁ খেলুৱৈ সোঁৱৰণত খেলোৱা এখন ফুটবল খেল অতি জনপ্ৰিয় আছিল শ্বহীদ কমলানাথ সোঁৱৰণী খেলখন নাইকিয়া হ'ল ভেটাৰান লীগ নাইকিয়া হৈ গ'ল ভলীবল লীগো নাইকিয়া হৈ গ'ল বোকাখাটে আৰু কি হেৰুৱাব চাওক আমি যেতিয়া সন্মানীয় সভাপতি অতুল দেৱৰ নেতৃত্বত আমাৰ যিখন কাৰ্যনিৰ্বাহক গঠন হৈছিল আমি দায়িত্ব লোৱাৰ আগৰ বহু বছৰ আগৰ পৰাই ভলীবল লীগ বোকাখাটত অনুষ্ঠিত হোৱা নাছিল কিন্তু অতি দুখৰ কথা মই খালি নামটো নলওঁ আমি বোকাখাট জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সভাত যিগৰাকী ব্যক্তিক ভলীবল বিভাগৰ সম্পাদকৰ দায়িত্ব দিয়া হৈছিল তেখেতে ভলীবলৰ উত্তৰণৰ ক্ষেত্ৰত বা বোকাখাট জিলা ক্ৰীড়া সন্থাৰ উত্তৰণৰ ক্ষেত্ৰত আজিলৈকে কোনো পদক্ষেপ গ্ৰহণ কৰা আমাৰ পৰিলক্ষিত নহ'ল যাৰ বাবে আজি ভলীবলত মানে বোকাখাটত ইমান জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হোৱা নাই কিন্তু আমি বোকাখাট জিলা ক্ৰীড়া সন্থাই নিজাববীয়াকৈ ভলীবলৰ সাধাৰণ সম্পাদকৰ অবিহনে আমি বোকাখাট জিলা ক্ৰীড়া সন্থাই বোকাখাটৰ এক অগ্ৰণী ভলীবল ক্লাবৰ সহযোগত যিবোৰ অঞ্চলত বোকাখাটৰ যিবোৰ অঞ্চলত ভলীবলৰ এতিয়াও মানে প্ৰসাৰতাটো আছে সেই তেনেকুৱাবোৰ অঞ্চলত আমি চেগা চুৰুকাকৈ প্ৰতিযোগিতা তেখেতসকলে প্ৰতিযোগিতা অনুষ্ঠিত কৰে আমি কিন্তু পূৰ্ণ সহযোগিতা আগবঢ়াই আহিছোঁ এইটো কাৰণেই যাতে পৰৱৰ্তী সময়ত আমি ভলীবলৰ উন্নয়নৰ ক্ষেত্ৰত যিবোৰ আঁচনি ল'ম সেই আঁচনিৰ ক্ষেত্ৰত সেই দলসমূহৰ লগত দলসমূহৰ সহায়ত আমি যেন বোকাখাটত ফুটবল আৰু ক্ৰিকেটত যেনেকৈ অসমত আমাৰ বোকাখাটৰ নাম আছে তেনেকৈ ভলীবলৰ ক্ষেত্ৰতো যেন আমাৰ বোকাখাটৰ নাম উজ্বলাই তুলিব পাৰোঁ তাৰ বাবে আমি কিন্তু লাহে লাহে আমি প্ৰচেষ্টা বৰ্তমান অব্যাহত ৰাখিছোঁ হয় আমি এই অনুষ্ঠানটোৰ জৰিয়তে আমি আজি যিসকল বোকাখাটত ভলীবল খেলুৱৈ আছে আমি অনুৰোধ জনাম যাতে বোকাখাটত ভলীবল খেল দলটি পুনৰুদ্ধাৰ হয় সক্ৰিয় হয় আৰু এই ক্ষেত্ৰত আপুনিও এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াব বুলি পেলাই আমি আপোনাক আমি অনুৰোধ জনাইছোঁ আমি পৰৱৰ্তী প্ৰশ্নলৈ গৈছোঁ বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰা ডাঙৰীয়া ক্ৰীড়া সন্থাৰ সভাপতিৰে এক সবল সমিতি আমাৰ মাজত আছে এইটো আমি গৌৰৱ কৰোঁ আৰু তুমিও এজিপি দলৰ এজন সক্ৰিয় কৰ্মী ক্ৰীড়া সন্থাৰ অন্তৰ্গত পৰিকল্পনা কি আছে বাৰু ভৱিষ্যতৰ পৰিকল্পনাখিনি আমাক অলপ যদি তুমি জানিব দিয়া চাওক মই পোনপ্ৰথমতে এটা কথা কৈছোঁ যে মই বোকাখাট জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক হৈছোঁ চাওক মই বোকাখাট জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক মোক বা বোকাখাট জিলা ক্ৰীড়া সন্থাৰ সভাপতি যিহেতু আমাৰ সংবিধান অনুসৰি দেই যিগৰাকী বিধায়ক তেখেতেই বোকাখাট জিলা ক্ৰীড়া সন্থাৰ সভাপতি হয় যিহেতুকে বোকাখাট জিলা ক্ৰীড়া সন্থাৰ বোকাখাট বিধানসভা সমষ্টিৰ বৰ্তমানৰ বিধায়ক অতুল বৰা ডাঙৰীয়া কেবিনেট মন্ত্ৰী তেখেত সভাপতি কিন্তু আমি এটা কাৰণে গৌৰৱ অনুভৱ কৰিছোঁ যিহেতু তেখেত এজন ক্ৰীড়াবিদ আছিল ভাৰতোলক আছিল তেখেতে খেলৰ কথাটো ভালদৰে অনুভৱ কৰে আৰু ময়ো চব খেলৰ লগত জড়িত কাৰণে বোকাখাটৰ ক্ৰীড়াপ্ৰেমী ৰাইজে মোৰ ওপৰত এই মানে সাধাৰণ সম্পাদকৰ দায়িত্বটো অৰ্পণ দিছে আৰু চক আমি যিহেতু আমি নিজেই ক্ৰীড়াৰ লগত জড়িত বোকাখাট জিলা ক্ৰীড়া সন্থাৰ কাৰ্যনিৰ্বাহকৰ আপুনি চাব প্ৰতিগৰাকী ব্যক্তিয়েই কিন্তু একোজন হয় প্ৰাক্তন ফুটবলাৰ বা আপোনাৰ ক্ৰীড়া সংগঠক তেনেকুৱা ব্যক্তিলৈ বোকাখাট জিলা ক্ৰীড়া সন্থাৰ কাৰ্যনিৰ্বাহকখন গঠন হৈছে সেইকাৰণে চক আৰু প্ৰতিজনে অতি আন্তৰিকতাৰে বোকাখাটত ক্ৰীড়াৰ উন্নয়নৰ কাৰণে তেওঁলোক আগবাঢ়ি আহিছে আমি চক যিবোৰ আমি আঁচনি যুগুত কৰিছোঁ আমি বৰ্তমান চাইছোঁ কিন্তু আমি ভৱিষ্যতে কেনেদৰে আমাৰ বোকাখাটত ক্ৰীড়াৰ সামগ্ৰিক উন্নয়ন কৰিব পাৰোঁ মানে চক ক্ৰীড়াটোতো এটা এদিনীয়া বস্তু নহয় ক্ৰীড়াত যদি আমাৰ নাম ভাল কৰিবলৈ এটা আপোনাৰ একদম
গৈ থাকিব লাহে কৰি যাব লাগিব এটা সাধনা সেইটোনে আমি বোকাখাট জিলা ক্ৰীড়া সন্থাই ফুটবলৰ ক্ষেত্ৰতে হওক বা ক্ৰিকেটৰ ক্ষেত্ৰতে হওক বা ভলীবলৰ ক্ষেত্ৰত হয় বা এথলেটিক্সৰ ক্ষেত্ৰত হওক আৰু এটা আমি স্বীকাৰ কৰিম যিহেতু আমাৰ চিন্থেটিক ট্ৰেক নাই দেই সেইটোনে আমি এথলেটিক্সৰ ক্ষেত্ৰত বোকাখাট জিলা ক্ৰীড়া সন্থাই বিশেষ কৰিব পৰা নাই তথাপিও কিন্তু বোকাখাট জিলা ক্ৰীড়া সন্থাৰ এথলেটিক্স বিভাগৰ যিটো সম্পাদক নয়ন নাহকদেৱৰ আন্তৰিক প্ৰচেষ্টাত আৰু বোকাখাট জিলা ক্ৰীড়া সন্থা আমাৰ সহযোগক আমি তেখেতক পূৰ্ণ সহযোগিতা আগবঢ়াইছোঁ আমি কিন্তু এথলেটিক্সতো যথেষ্ট সুনাম কৰিবলৈ সক্ষম হৈছোঁ আৰু আমি এধাপকে আমি চক বোকাখাটত ক্ৰিকেটত আগতে এনেকুৱা নাছিলে কিন্তু আমি যিখিনি কাৰ্য ব্যৱস্থা লৈছোঁ লোৱাৰ পৰা কিন্তু ক্ৰিকেটৰ উন্নয়ন হৈছে ফুটবলতো উন্নয়ন হৈছে আৰু বিশেষকৈ এই ক্ষেত্ৰত আমাৰ অলপ অসুবিধা হৈছে থাকিলে আমাৰ যিটো প্ৰজেক্ট এটা চলি আছে বোকাখাট ষ্টেডিয়ামখনৰ নিৰ্মাণৰ ক্ষেত্ৰত ইতিমধ্যে 10 কোটি টকা কাম হৈছে আকৌ 20 কোটি টকা এই 20 কোটি টকা আৰ্ট ফিলিঙৰ কথা আছে আৰ্ট ফিলিং কৰাৰ কাৰণে আমি বোকাখাটৰ যি দুখন ফিল্ড সেই ফিল্ডকেইখনৰ আমি উন্নয়ন সাধন কৰিব পৰা নাই যাৰ কাৰণে আমি যিবোৰ আমি ভাবিছোঁ যে এনেকৈ কৰিলে ফুটবলটো আগবাঢ়িব ক্ৰিকেট আগবাঢ়িব তাত আমাৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছোঁ কিন্তু আমি ভাবিছোঁ যে প্ৰজেক্টখিনি কমপ্লিট হোৱাৰ পিছত এখন ইফালে আপোনাৰ ভাল এখন ক্ৰিকেটৰ ফিল্ড হ'ব ইফালে ফুটবলৰ হ'ব তাৰপিছত আমি যিখিনি আঁচনি যুগুত কৰিছোঁ আৰু গোটেই আঁচনিখিনি ইয়াত কোৱাৰ বহুত দীঘলীয়া হ'ব ইয়াত কোৱা নাই কিন্তু এটা আপোনালোকে বিশ্বাস ৰাখিব পাৰে যে বোকাখাট জিলা ক্ৰীড়া সন্থাই স্বচ্ছতাৰে আৰু অতি নিকাভাৱে আৰু অতি আন্তৰিকতাৰে বোকাখাটত ক্ৰীড়া উন্নয়নৰ ক্ষেত্ৰত কিন্তু সদায় কাম কৰি গৈছে আৰু সদায় কাম কৰি যাব ঠিক আছে অন্যান্য খেলসমূহ যেনে টাইকোৱাণ্ডো ৰেছলিং আৰ্চাৰী ক্ৰিকেট আদিৰ আছুতীয়াকৈ কাৰ্যালয় আমাৰ বোকাখাট খেলপথাৰত বা ষ্টেডিয়ামত নাই এই সন্দৰ্ভত কি ক'ব চক এইটো আমাৰ বোকাখাটৰ সকলো ক্ৰীড়াপ্ৰেমী ৰাইজৰ মাজত নহয় কিছু ক্ৰীড়াপ্ৰেমী ৰাইজৰ মাজত এটা ভুল ধাৰণা আছে যে বোকাখাট জিলা ক্ৰীড়া সন্থাই টাইকোৱাণ্ডোৰ কাৰণে বা বক্সিঙৰ কাৰণে বা ৰেছলিঙৰ কাৰণে বা মানে এই ফুটবল ভলীবল এথলেটিক্স আৰু ক্ৰিকেটৰ এইকেইটাৰ বাদে বাকীবোৰত কেলেই বোকাখাট জিলা ক্ৰীড়া সন্থাই মনোনিৱেশ নকৰে চক বোকাখাট জিলা ক্ৰীড়া সন্থাৰ অধীনত অকল ফুটবল ভলীবল ক্ৰিকেট আৰু এথলেটিক্স এই 4টা খেলহে আছে আপুনি নিশ্চয় ভালদৰে অৱগত আৰু অন্য খেলবোৰত নিজৰ নিজৰ সন্থা আছে যেনে বোকাখাট জিলা টাইকোৱাণ্ডো সন্থা বোকাখাট জিলা খো-খো সন্থা বোকাখাট জিলা বক্সিং সন্থা খো-খোৰ উন্নয়নৰ ক্ষেত্ৰত বক্সিঙৰ উন্নয়নৰ ক্ষেত্ৰত টাইকোৱাণ্ডো উন্নয়নৰ ক্ষেত্ৰত ৰেছলিং আৰ্চাৰীৰো তেওঁলোকৰ যিখন সন্থা আছে জিলা সন্থা তেওঁলোকে দায়বদ্ধ তেওঁলোকে যদি এটা নিজৰ কাৰ্যালয় ল'ব পৰা নাই নিজৰ কাৰণে এডোখৰ মাটি গভৰ্ণমেণ্টৰ পৰা আবণ্টন ল'ব পৰা নাই সেই তেওঁলোকৰ সন্থাটোহে তাৰ কাৰণে দায়ী কিন্তু চক আমি বোকাখাট জিলা ক্ৰীড়া সন্থাই মল্লযুদ্ধ উন্নয়নৰ কাৰণে তেখেতসকলে যিহেতু আমাৰ ওচৰত আবেদন কৰিছিলে আমাৰ সভাপতি মহোদয়ৰ ওচৰত আবেদন জনাইছিলে যিহেতু ভাৰত চৰকাৰে চাইৰ এটা সাব চেণ্টাৰ মল্লযুদ্ধৰ সাব চেণ্টাৰ এটা বোকাখাটত দিছে আবণ্টন দিছিলে সেইকাৰণে তেখেতসকলক আমি বোকাখাট জিলা কেন্দ্ৰৰ সন্মানীয় সভাপতিৰ অনুমোদন ক্ৰমে অস্থায়ীভাৱে আমাৰ যিটো হল ঘৰ আছিলে সেই হল ঘৰটোকে চাই সাব চেণ্টাৰ হিচাপে আমি মানে তেওঁলোকক আমি দিছোঁ অস্থায়ীভাৱে আমি দিছোঁ মল্লযুদ্ধৰ খেলৰ উন্নতি হওক আৰু এই ক্ষেত্ৰত এটা ঠিক যিহেতু আমি বোকাখাট জিলা ক্ৰীড়া সন্থাই আমি খেলৰ উন্নয়নৰ কাৰণে সকলো সময়তে আত্মনিয়োগ কৰিছোঁ সেইকাৰণে যদি কিবা কাৰণত টাইকোৱাণ্ডো সন্থাৰ বিশেষভাৱে টাইকোৱাণ্ডো সন্থাৰ ময়ে সাধাৰণ সম্পাদক আৰু আকাশ ফুকন ডাঙৰীয়া সভাপতি বা আপোনাৰ খো-খোই হওক বা বক্সিঙেই হওক বা আৰ্চাৰী হওক তেখেতসকলে সময়ে সময়ে আমাৰ পৰা যিবোৰ সহায় সহযোগিতা বিচাৰিছে যেনে ফিল্ডখনৰ এচুকতে আমাক কৈছে যে আৰ্চাৰী আমাক প্ৰেক্টিছ কৰিবলৈ আমি দিছোঁ কাৰণ ক্ৰীড়া উন্নয়নটো বোকাখাট জিলা ক্ৰীড়া সন্থাৰ প্ৰথম লক্ষ্য সামগ্ৰিক উন্নয়নটো হয় ঠিক আছে মই সেইটোৱে যদি হয় তেওঁলোকৰ যিটো আছুতীয়া তেওঁলোকৰ সন্থা আছে তেওঁলোকে এডোখৰ মাটি ল'ব পৰা নাই কাৰ্যালয় বনাব পৰা নাই মই মানি লৈছোঁ ঠিক আছে কিন্তু এই 4বিধৰ কাৰণেতো আমাৰ এখন কাৰ্যালয় আছিলে ফুটবল ক্ৰিকেট এথলেটিক আৰু ভলীবলৰ কাৰণে সেই কাৰ্যালয়টো দেখোন আপোনালোকে যদুমণি কাইক আপোনালোকে দি থৈছে আমাৰ আছুতীয়াকৈ কাৰ্যালয়টো এতিয়া নাই ক'ৰবাত বহিবলৈকো এডোখৰ নাই মই যদুমণি কাৰ্জনক মই আভাস দিব নালাগে বুলি কোৱা নাই কিয়নো যদুমণি কাৰ্জন কাইক আমি সকলোৱে পৰিচিত আমি সৰুৰ পৰাই তেওঁক আমি দেখি আহিছোঁ তেখেতৰ অৱদান বোকাখাট জিলা ক্ৰীড়া সন্থাত যথেষ্টখিনি আছে কি ক'ব চক আমাৰ আমি দায়িত্বভাৰ গ্ৰহণ কৰা যেতিয়া গ্ৰহণ কৰিছোঁ তাৰ ঠিক দুটামান কাৰ্যকাল তিনিটামান কাৰ্যকালৰ আগতেই এই যিটো ঘৰ এতিয়া বৰ্তমান আমাৰ যদু কাৰ্ডো
তেখেত 1989 চনতে বোকাখাট জিলা ক্ৰীড়া সন্থাৰ লগত সংপৃক্ত হৈছে আমাৰ বোকাখাটলৈ আহিছিলে বোকাখাট জিলা ক্ৰীড়া সন্থাৰ কাম কৰি আছে পাৰিতোষিক বিনা তেখেতক এই ঘৰটো তেতিয়া আবণ্টন দিছে আগৰ কাৰ্যনিৰ্বাহকে আমি যেতিয়া কাৰ্যনিৰ্বাহক আমাৰ হেৰি হৈছিলে তেতিয়া আমাৰ পুৰণা পেভিলিয়নৰ এটা ৰুম আমি আপোনাৰ জিম এটা ফিট কৰিলোঁ তাত আৰু ছাইডৰ ৰুমটো আমি অফিচ হিচাপে আমি ব্যৱহাৰ কৰি আছোঁ কিন্তু কি হয় আমাৰ প্লেয়াৰবোৰে হেৰি আপোনাৰ যেতিয়া ক্ৰিকেট প্ৰেক্টিছ কৰে বা হেৰি কৰে যিবোৰ যাৱতীয় বস্তু থৈ যাবলগীয়া হয় সেই আমাৰ অফিচৰে এটা চুকত আমি থ'বলৈ দিছোঁ কিন্তু চক আমাৰ নতুন বিল্ডিঙত সভাপতিৰ কাৰণে সম্পাদকৰ কাৰণে উপসভাপতিসকলৰ কাৰণে বা আমাৰ গোটেই এটা কাৰ্যালয় এটা সুন্দৰভাৱে বনোৱা হৈ গ'ল কিন্তু আমিহে লোৱা নাই যে আমি চাইছোঁ হ'ব যে আমাৰ যিহেতু কাম চলি আছে থাকক তাৰপিছত আমি লাহে ধীৰে নিশ্চয় এইটো ল'ম আৰু অফিচ মানে অতি সুন্দৰ অফিচ এতিয়া আছে কিন্তু আমি সোমোৱাহে নাই আমি লোৱাহে নাই ঠিক আছে মই সেইখিনি জানিবৰ কাৰণে গোটেই বস্তুখিনি পৰিষ্কাৰ হ'বৰ কাৰণে আপোনাক আমি আজি আমন্ত্ৰণ জনাইছোঁ আচ্ছা আপোনাৰ যিখিনি এতিয়ালৈকে পেভিলিয়ন হ'ল পেভিলিয়ন যিবোৰ বিপণীসমূহ তৈয়াৰ হৈছে সেইখিনিৰ স্থিতি কি বা সেইখিনি কি অৱস্থাত আছে সেইখিনি আমি জানিব বিচাৰিম চক মই এই ক্ষেত্ৰত আপোনাৰ এই কথাটো উত্তৰ দিয়াৰ আগতে এটা কথা আমি বোকাখাটৰ সমূহবাসী মানে বোকাখাটবাসী ৰাইজক আমি দি ক'ব পাৰোঁ যে বোকাখাট জিলা ক্ৰীড়া সন্থাৰ সন্মানীয় সভাপতি অতুল বৰাদেৱৰ নেতৃত্বত যিখন কাৰ্যনিৰ্বাহকত মই সাধাৰণ সম্পাদক হিচাপে আছে এই কাৰ্যনিৰ্বাহকৰ প্ৰতিটো কাম কিন্তু স্বচ্ছ নিকাৰী হৈছে আৰু আপোনালোকক আমি অতি দৃঢ়তাৰে ক'ব পাৰোঁ যে কিছু সংখ্যক ব্যক্তিয়ে বৰ্তমান যি কৈছে যে এই 18টা ৰুম হৈ আছে গেলাৰীৰ তলত যে এইবোৰ মনে মনে আবণ্টন দিলে মই আপোনালোকক দি ক'ব পাৰোঁ আৰু আপোনালোকে সদায় এইটো বিশ্বাস ৰাখিব অতুল বৰা ডাঙৰীয়া যেতিয়ালৈকে সভাপতি থাকিব বা মই যেতিয়ালৈকে সাধাৰণ সম্পাদক থাকিম এনেকুৱা মানে হেৰি কাম কেতিয়াও নহয় আমি দি কৈছোঁ ব্যৱস্থাপনাৰ 18টা ৰুমৰ এটা ৰুমো এতিয়ালৈকে আবণ্টন দিয়া হোৱা নাই আৰু এইটোও আমি আপোনালোকৰ যোগেদি এতিয়াই কৈছোঁ যেতিয়া আমি আবণ্টন দিয়াৰ ব্যৱস্থা কৰিম আপোনালোকৰ এই জনপ্ৰিয় চেনেলতেই হওক বা বোকাখাটৰ যিকেইটা স্থানীয় চেনেল আছে বা যিখন পেপাৰ আছে আমি তাত এই বাতৰিটো হেৰি কৰিম যে ইমান তাৰিখৰ পৰা ইমান তাৰিখে এনেকৈ আবণ্টন পত্ৰ হেৰি কৰাব মানে আমি স্বচ্ছতাৰে কৰিম এইটো আপোনালোকৰ এই অনুষ্ঠানৰ যোগেদি অৱগত নহয় মই জানিবৰ কাৰণেহে ৰাইজক জনাবৰ কাৰণে মই এই প্ৰশ্নটো কৰিছোঁ আচ্ছা ঠিক আছে আপুনি এই ষ্টেডিয়ামৰ ভিতৰত যেতিয়া কিছুমান বিপণী অনুস্থপীয়াকৈ বহুৱাত দেখা যায় তাত যিবোৰ যেতিয়া খেল প্ৰতিযোগিতা যেতিয়া হয় তেতিয়া এই দোকানবিলাক অনুস্থপীয়াকৈ বহে সেই দোকান পোহৰবিলাকত গুটখাজাতীয় সামগ্ৰী বিক্ৰী কৰাৰ কথাটো সমৰ্থন কৰিব পাৰি নেকি চক আমি বোকাখাট জিলা ক্ৰীড়া সন্থাই আমি বুলিয়ে নহয় মানে আপোনাৰ ক্ৰীড়াপ্ৰেমী আমি যিবোৰ ক্ৰীড়া সংগঠক বা আমাৰ বোকাখাট জিলা ক্ৰীড়া সন্থাৰ মানে সকলো বিষয়ববীয়া আমি এই গুটখাজাতীয় বস্তুটোৰ পৰা আমি সদায় আঁতৰি থাকিবলৈ আমি খেলুৱৈসকলক অনুৰোধ জনাওঁ এটা কাৰণে আমি কওঁ যিহেতু এই গুটখা জাতীয় বস্তুখিনিয়ে এজন ভাল খেলুৱৈক যথেষ্ট মানে আপোনাৰ হেৰি কৰে অনিষ্ট কৰে আৰু আমি ইতিমধ্যে বোকাখাট জিলা ক্ৰীড়া সন্থাই এটা দৃঢ় পদক্ষেপ লৈছোঁ কিন্তু আমি পুৰা যে হেৰি হ'ব পাৰিছোঁ আমি সেইটো কোৱা নাই মানে ছাকচেছ হ'ব পাৰিছোঁ বুলি কোৱা নাই আমি কিন্তু বোকাখাট জিলা ক্ৰীড়া সন্থাৰ ভিতৰত গুটখাজাতীয় বস্তু বিক্ৰী কৰাত আমি সম্পূৰ্ণ বিৰোধী ঠিক আছে আমি সেইখিনি আপোনালোকৰ যিটো অনুশাসন ব্যৱস্থা আছে সেইখিনিত আপোনালোকে সেইটো মানিব বুলি ভাবিলোঁ মই পৰৱৰ্তী পৰ্যায়তো দেখা যাব বস্তুখিনি নিয়মখিনি পালন হৈছেনে নাই আচ্ছা ফুটবল খেলপথাৰখন আপুনি এথলেটিকৰ কাৰণে ব্যৱহাৰ কৰা হৈছে আৰু ফুটবল খেলপথাৰখন এটা ট্ৰেকলৈ ৰূপান্তৰিত হৈছে যিটো ফুটবলৰ দৃষ্টিকোণত এইটো হ'ব নালাগে এই সন্দৰ্ভত আপুনি কি ক'ব চক যিটো আপুনি কথা কৈছে যে ফুটবলৰ আমাৰ যিখন ফিল্ড এই ফুটবল ফিল্ডখনত একচুৱেলি আমাৰ ল'ৰাই বৰ্তমান এথলেটিক্স প্ৰেক্টিছ কৰি থকা তাত নাই কৰিলেও আমাৰ তেওঁলোকে যিখিনি এথলেটিক্স প্লেয়াৰ তেওঁলোকে এটা ছাইডত কৰে কিন্তু যিসকলে মাজত দৌৰি আছে তেখেতসকলে চাকৰিৰ বাবে এইটো চবেই জানে চাকৰিৰ বাবে এটা ট্ৰেক সৃষ্টি কৰি লয় যিটো আমি বাধা দিলেও তেওঁলোকে মনা নাই
হয়। বহু ক্ষেত্ৰত আমাৰ এই ক্ষেত্ৰত আমাৰ হেৰিও হৈছে, হয়। কিন্তু কিছুসংখ্যক ব্যক্তিয়ে মানে বুজি পেলাই বেলেগ ফালে ট্ৰেক কৰিছে, কিন্তু আমি প্ৰতিদিনে তেওঁলোকক কওঁ যে চাওক আপোনালোকে এই ট্ৰেকটো সৃষ্টি কৰাৰ কাৰণে হয়। আমি আজি বোকাহাটত মানে এখন ভাল ফুটবল খেল পতাৰ আগত সেইখিনি পুতিবলগীয়া হয়, ক্ৰিকেট পাতিবলৈ পুতিবলগীয়া হয়, কিন্তু কিয় বুজি নাপায় সেইসকল ব্যক্তিয়ে, আমি মানে সেইটোহে আচৰিত। এতিয়া আমি তেওঁলোকক অনুৰোধ কৰিব পাৰোঁ, তেওঁলোকক আমি কওঁ যে আপোনালোকে এইটো নকৰিব, কিন্তু কেইদিনমান শুনে আকৌ তাৰপিছত আকৌ এটা কামেই কৰে। কিন্তু আমি খুব সম্ভৱ অতি সোনকালে এই ক্ষেত্ৰত আমি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আগবাঢ়ি গৈ আছোঁ, আৰু এই ক্ষেত্ৰত বোকাহাটবাসী ৰাইজৰ আমি সহযোগিতা কামনা কৰিছোঁ। হয়, আচলতে এই প্ৰশ্নটো মই কৰিলোঁ, ফুটবলৰ দৃষ্টিকোণত আচলতে খেলপথাৰখন এনেকৈ বেয়া হ'ব নালাগে, আমি সেইখিনিও আমাৰ পৰিলক্ষিত হৈছে কাৰণে আপোনাক আমি প্ৰশ্নটো কৰিলোঁ। আচ্ছা, ঠিক আছে সঞ্জীৱ শইকীয়া ডাঙৰীয়া, আপুনি আমাৰ অনুষ্ঠানটিলৈ বহুখিনি উপদেশ আপুনি দিলে, বহুখিনি কথা ক'লে। আমি অনুষ্ঠানটি একেবাৰে শেষলৈ যাম, সামগ্ৰিক বিষয়টোৰ ওপৰত আপোনাৰ অন্তিম বক্তব্য কি ক'ব? এই অনুষ্ঠানটো আমাৰ যি বোকাহাট সংবাদৰ যিটো অনুষ্ঠান, কথা বতৰা, যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে। বিশেষকৈ বোকাহাটত যিখিনি চেনেল আছে সকলোৱেই জনপ্ৰিয়, কিন্তু এই কথা বতৰা যিটো এই অনুষ্ঠান, এই যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে। আৰু এই কথা বতৰাৰ যোগেদি, এই অনুষ্ঠানটোৰ যোগেদি বোকাহাটত বহুত যিবোৰ অনুষ্ঠান প্ৰতিষ্ঠান আছে, সেই অনুষ্ঠান প্ৰতিষ্ঠানবোৰৰ বিষয়ে বোকাহাটৰ ৰাইজ অৱগত হ'ব পাৰিছে, যে কোনটো অনুষ্ঠান কেনেকৈ চলি আছে বা ক'ত কেনেকৈ কৰিব। এই ক্ষেত্ৰত আমি আশা কৰিম বোকাহাটৰ এই বোকাহাট সংবাদৰ এই কথা বতৰা অনুষ্ঠানটিয়ে এতিয়া যি সফলতা লাভ কৰিছে, ইয়াতকৈও আৰু সফলতা লাভ কৰক। আৰু এই ক্ষেত্ৰত আমি বোকাখাট জিলা ক্ৰীড়া সন্থাৰ ফালৰ পৰা যদি এই অনুষ্ঠানটোৰ ক্ষেত্ৰত আমি যি সহায় সহযোগিতা যদি আপোনালোকে কেতিয়াবা আমাক বিচাৰে, আমি নিশ্চয় কথা বতৰাৰ এই অনুষ্ঠানত আমি সহায় সহযোগিতা আগবাঢ়িম। আৰু লগতে বোকাখাট জিলা ক্ৰীড়া সন্থাই ক্ৰীড়া উন্নয়নৰ ক্ষেত্ৰত যিবোৰ ভৱিষ্যতে যিবোৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব, এই ক্ষেত্ৰত আমি আপোনালোকৰ এই সংবাদ গোষ্ঠীটোৰ আমি আন্তৰিক সহযোগিতা কামনা কৰিছোঁ। হয়, ঠিক আছে, আপোনাক ধন্যবাদ জনাইছোঁ, আপুনি এই অনুষ্ঠানটিলৈ বহুমূলীয়া সময়খিনি দিয়াৰ বাবে। লগতে অনুষ্ঠানটি কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব। লগতে অন্য এক বিষয় লৈ পেলাই পুনৰ লগ পাম। চাই থাকিব বোকাহাট সংবাদৰ অনুষ্ঠান কথা বতৰা। ধন্যবাদ।